তাৰে নিবেদন কৰিলা মুস্তিৰ মহাৰ অলম্ব মুস্তিকৰ ৰূপ পদন্ত বক্ৰমীয় মিলাই মানিলা ভাৰ কৰিলা অলম্ব মুস্তিকৰ ৰূপ পদন্ত বক্ৰমীয় মিলাই মানিলা ভাৰ কৰিলা মই বহুত ঠাইত নাম গাবলৈ যাওঁতে কেতিয়াবা দেখো আমি নাম গাই থকা মানুহসকলে নহয় সকলোৱে নাম গাই দেখোন আইসকলে কিবা দেউতাসকলেতো পাৰিলে চাপৰিটো বজাব দেই খুব ভাল লাগিব আমি আত্মাই পৰমাত্মাক লম সেই প্ৰভু তুমি আমাক এনে কিবা মোক খনিকচাৰীৰ নাম এই কথাবিলাক কয় মই খনিকচা তাৰ পাছৰ পৰা নাম গালে খনিকচাৰী মোক কোনখন নাম বাৰে বাৰে গাবলৈ কয় সেই নাম খাকে গাম সকলোকে চাপৰি বজাব বুলি আহ্বান জনাইছো মূল মন ভাই ৰাম কৃষ্ণ ভাৰতবাসীৰাই শোকে মৰ্মাহত কৰিছো কাৰণ জুবিন দা ককালেকে হেৰুৱা আৰু যিসকলে আমি খনিকৰ ছাৰৰ সান্নিধ্য লাভ কৰিছোঁ মোৰ কাৰণে খনিকৰ ছাৰ জুবিন দাৰ নিচিনা এজন আপোন লোক দিছে কাৰণ মোৰ কাৰণে তেখেত শিক্ষাগুৰু এটা বেলেগ কথা কিন্তু এজন আমাৰ খনিকৰ ছাৰ আমাৰ কাৰণে এজন বন্ধু আছে খনিকৰ ছাৰে মানুহক বয়সত তুলনা কৰা নাছিল মই যিমানখিনি মই 2000 চনৰ পৰা ছাৰক 2025 বৰ্ষলৈকে ছাৰক পালোঁ আউনীতি সত্ৰৰ মজিয়াত একেলগে ছাৰৰ লগত থাকিলোঁ ছাৰে বহুত কথা কৈ থৈ গ'ল এই নামবিলাক এনেকৈ গালে লৈ ল'ৰা
ছাৰে আপুনি ঐ ল'ৰা বুলি আৰম্ভ কৰে। ঐ ল'ৰা শব্দটোত ছাৰৰ এনেকুৱা কিছুমান অমৃতময় কথা বৰশী থাকে যিবিলাকে ছাৰৰ কথাত মুকুতা হয়। ছাৰে মোক এটা বিশ্লেষণ দিছিলে যে তই নাম গাই থাকোঁতে যুগ কেইটা পাইছ। আৰু ছাৰ জানো কিহৰ যুগৰ কথা কৈছিলে? সত্যৰ ডেকা বুলি যুগ আছে নাই? মোৰ ছাৰ আছে কেইটা যুগ? মোক এদিন চাই আউনীতি সত্ৰৰ পৰাপাতত বহি থাকোঁতে সুধিছে সত্যৰ ডেকা দ্ৰাপৰ কলি চাৰিটা যুগ বোলে। চাৰিটা যুগ নহয়, এতিয়া যুগটো বেলেগ চলি আছে। কি যুগ চলি আছে? মোক ছাৰে এনেকুৱাকৈ ইণ্টাৰভিউ লৈছে, মই যেন চাকৰি দিবলৈ গৈছোঁ। চাকৰিটো বিচাৰিয়ে গৈছোঁ। আৰু মোক কৈছে তই সোমাব নোৱাৰিব, তই আজি কথা ক'বই লাগিব। মোৰ ছাৰ মই একো বুজি পোৱা নাই। এইটো বিশ্বাস বিভ্ৰান্তি যুগ। তই জান নাজানো মানুহে মানুহক বিশ্বাস কৰিব নোৱাৰে। নিজৰ বাপেকে পুতেকক বিশ্বাস কৰিব নোৱাৰে, পুতেকে বাপেকক দেউতাকক বিশ্বাস কৰিব নোৱাৰে। স্বামী পত্নীৰ মাজত বিশ্বাস নাইকিয়া হৈ গৈছে। বিশ্বাস বিভ্ৰান্তিৰ যুগ। এই যুগবিলাকক লৈ নাম গাবি। নতুন প্ৰজন্ম হৈ নাম গাবলৈ আহিছে নহয়, নামবিলাক অকণ শিকিবি, নামবিলাক গৱেষণা কৰিবি, কীৰ্তন ভাগৱতৰ পৰা পদ ল'বি। আৰু তই এটা কাম কৰি তই মৰা সকামত নাম গাবলৈ যাওঁ নে? মোৰ ছাৰ যাওঁ। বৈকুণ্ঠ পায়নৰ নাম গাবি আকৌ তাত। আৰু মানুহে ঘৰ দুৱাৰ পাতিলে কি নাম গাবলৈ যাওঁ? মোৰ চাকি কৃষ্ণ জন্মৰ নাম গাবি। সেই ঘৰ দুৱাৰ মোক কোৱাৰ মুখত চাই কোৱা কথা। সকলোৱে নতুন প্ৰজন্ম যদি আছে সকলোৱে শুনি ছাৰে এইখিনি কথা কৈছে। মানুহে যেতিয়া ঘৰ দুৱাৰ সকাম পাতে কৃষ্ণ জন্ম পাতিবি, কাৰণ সেইখন ঘৰত কৃষ্ণ জন্ম হ'ব। কৃষ্ণ জন্ম হ'লে কি হ'ব জানো? ৰোগ ব্যাধি নাইকিয়া হ'ব, ঘৰখন সুখ শান্তিৰে ভৰি থাকিব। আৰু মানুহৰ মৰা সকামত যেতিয়া তই নাম গাবলৈ যাবি, বৈকুণ্ঠ পায়নৰ নাম গাবি, কাৰণ মানুহজনে মুক্তি পাব। এইবিলাক নাম গাবি, তেতিয়াহে মানুহে তোক ভাল পাব। কিন্তু লেৰেলা চাপেটা নাম কিছুমান নাগাবি। ছাৰে সদায় তেনেকৈ কয়। ছাৰৰ কথাবিলাক তেনেকুৱা, আৰু সেই কথাবিলাকত বহুত ছাৰে ছবি আঁকি থৈ যায়, যিবিলাক ছবি আমি যদি চাই থাকিবলৈ হয় সেই ছবিবিলাকত মুকুতা হয়। ছাৰে মোক এষাৰ নাম গাবলৈ কৈছিলে, সেই নামষাৰ ছাৰৰ আজি পবিত্ৰ চৰণলৈ স্মৰণ কৰি সেই নামষাৰ মই পৰিৱেশন কৰিম। নাম গোৱাৰ আগত 11:30 বজাত, প্ৰায় 11টা বাজি 20 মিনিট আউনীতি সত্ৰাধিকাৰ প্ৰভুশ্বৰ সৈতে মই একেলগে আছিলোঁ। প্ৰভুশ্বৰ মই বুজি ছাৰৰ আদ্য শ্ৰাদ্ধত নাম গাবলৈ জানো কি নাম গাবা? মোৰ ছাৰে যে প্ৰভুশ্বৰ কৈছিল বৈকুণ্ঠ পায়নৰ নামষাৰ তুমি গাবা কৰি। মই শিৱসাগৰ বৰ্ডিং ফিল্ডত আউনীতি সত্ৰাধিকাৰ প্ৰভুশ্বক এৰি থৈ আহিছোঁ। আৰু প্ৰভুশ্বই মোক কৈ থৈ গৈছে বৈকুণ্ঠ পায়নৰ নামষাৰ গাবা। এইষাৰ ছাৰে মোক কৈছিলে একাদশ স্কন্ধত তই তুলি ল'বি। আৰু ছাৰে মোক আউনীতি সত্ৰৰ এই গৰাপাতত বহি পিনি এই কথাবিলাক কৈছিল। আৰু ছাৰে কি কৰে? ছাৰে বহি থাকে আৰু মানুহে ভাবিব যে ছাৰে চেদামলি আছে। চেদামলি নাথাকে। ছাৰে হাতখন এনেকৈ মহাই থাকে। ছাৰৰ কিছুমান আমি মুদ্ৰা বুজি পাওঁ। আৰু কেতিয়াবা ছাৰে তামোল অকণমান খায়, তামোলখন চকলিয়াই আনিছে, তামোলখন ছাৰে 3 ঘণ্টামান মহাই তামোল অকণমান মুখতে ভৰাই লৈ অকণমান তামোল অকণমানে পাণ অকণে চূণ চেদা ছাৰে একো নাখায়। আৰু সেই কথাবিলাক ছাৰে আমাক সংগীতৰ এই ফুলৰ কথাবিলাক কয়, শাস্ত্ৰ ভাগৱতৰ কথাবিলাক কয়। সেইজন পিতৃপুৰুষক আমি হেৰুৱাই সঁচাকৈ মই বিশেষকৈ ব্যক্তিগত হিচাপে মই যেন আজিহে ঘাট মৰা হ'লো, মোৰ এনেকুৱা এটা ভাৱ হৈছে। ছাৰৰ পবিত্ৰ চৰণলৈ শ্ৰদ্ধা কৰিবলৈ কৈছে। ছাৰৰ কাৰণে এই নাম গাইছোঁ। ছাৰ তুমি যদি আছা, তুমি আমাৰ সেৱা গ্ৰহণ কৰিবা। মই